10 পাস 12 পাস আৰু গ্ৰেজুৱেট ষ্টুডেণ্টবিলাকৰ কাৰণে যুৱক যুৱতীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে আমি দুদিন আগতে এটা ভিডিঅ' দিছিলোঁ এইটো ইনষ্টিটিউচনৰ পৰা যিখিনি পোষ্ট আহিছে 819 পোষ্টৰ এটা ভিডিঅ' দিয়া হৈছিল আৰু যিখিনি আছিল সম্পূৰ্ণভাৱে আপোনাৰ গোৱালপাৰা ধুবুৰী বঙাইগাঁও আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে কিন্তু এই পোষ্টটো এডেন্ডাম হৈছে আৰু ইয়াত আৰু বহুখিনি পোষ্ট যোগ হৈছে মানে নতুনকৈ আৰু কিছুমান পোষ্ট ইয়াত এড কৰিছে অলমোষ্ট 7000 পোষ্ট প্ৰতিখন জিলাতে আপোনাৰ জবটো নিজৰ জিলাতে হ'ব আৰু যদি আপুনি 10 পাস 12 পাস বা গ্ৰেজুৱেট এজন ক্যান্ডিডেট হয় আৰু ভাবি আছে এটা জব হলে 10000 20000 30000ৰ তেনেহলে আপোনাৰ অলপ ভাল হ'ব তেনেহলে ভিডিওটো আপুনি চাব পাৰে আৰু ইয়াত দেখা পাইছে আপোনালোকে এই পোষ্টটো আহিছে আপোনাৰ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইনষ্টিটিউচনৰ ফৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে ইয়াৰ পৰা আহিছে আৰু ইয়াত আপোনালোকে দেখা পাইছে নিয়োগ জাননী হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইনষ্টিটিউটত কোঅৰ্ডিনেটৰ আৱশ্যক আৰু হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ফৰ নৰ্থ ইষ্ট ৰিজনৰ বাবে কোঅৰ্ডিনেটৰ পদত নিযুক্তি দিয়াৰ বাবে পুৰুষ মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে প্ৰাৰ্থীসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াত পদসমূহ কি দিয়া আছে সাব ডিভিজনাল প্ৰজেক্ট কোঅৰ্ডিনেটৰ দিয়া আছে সাব ডিভিজনাল প্ৰজেক্ট কোঅৰ্ডিনেটৰ তাৰ পিছত আছে ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ তাৰ পিছত আছে ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ এইখিনি পদ দিয়া আছে আৰু ইয়াত মনত ৰাখিব এইটো কথা যে মুঠ পদৰ সংখ্যা ইয়াত যিখিনি দিয়া আছে 6474 6474টা পোষ্ট ইয়াত মুকলি হৈছে এসসি এসটি ওবিসি জেনাৰেল সকলোৰে বাবে পদখিনি মুকলি থাকিব বয়সৰ সময়সীমা 18 বছৰৰ পৰা 48 ইয়াৰ্ছ লৈকে হ'ব লাগিব 18 বছৰৰ পৰা 48 বছৰলৈকে আপোনালোকৰ হ'ব পাৰে শিক্ষাগত অৰ্হতা HSLC HS এনি গ্ৰেজুৱেট আপুনি আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি গ্ৰেজুৱেট হৈছে তেনেহলে পদটো আপুনি আবেদন কৰিব পাৰিব এতিয়া কথা হল দৰমহা কিমান থাকিব দৰমহা ইয়াত দিয়া থাকিব 8000ৰ পৰা 16000 লৈকে আপোনালোকৰ দৰমহা হ'ব ইয়াত আৰু ইয়াত দিয়া আছে নতুবা প্ৰকল্পৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী দিয়া হ'ব সাক্ষাৎকাৰলৈ আহতে এটি পঞ্জীয়ন পত্ৰ যদি আপুনি সিলেকশন হয় তেনেহলে আপোনাক মিনিমাম এটা 50 रुपीस এটা পে কৰিব লাগিব ইয়াত তাৰ পিছত আপোনাৰ এইখিনি লিখিত পৰীক্ষা নাই মই থাম্বনেলতে দিছো আপোনালোকে নিশ্চয় চাইছে যে লিখিত পৰীক্ষা নাই আৰু লিখিত পৰীক্ষা নোহোৱাৰ কাৰণে আপোনালোকৰ কি হ'ব এটা সাক্ষাৎকাৰ হ'ব অৰ্থাৎ ভাইবা হ'ব ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউটো ক'ত অনুষ্ঠিত হ'ব অসমৰ প্ৰতিখন জিলাতে ইয়াত লিষ্টটো দিয়া আছে ক'ত হ'ব যেনেকৈ তেজপুৰ বালিপাৰা বিশ্বনাথ গহপুৰ বিহপুৰীয়া উত্তৰ লখিমপুৰ ঢকুৱাখানা এনেকৈ আপোনাৰ বহুত একদম প্ৰথমৰ পৰা আৰম্ভ কৰি লাষ্ট লৈকে যদি চাই অসমৰ প্ৰতিখন জিলাতে দুটা তিনিটা কৈ চেণ্টাৰ দিয়া আছে এইখিনি হ'ব আৰু এটো আবেদন কৰিব কেনেকৈ আবেদনৰ পদ্ধতি অনলাইন ইচ্ছুক প্ৰাৰ্থীসকলে 30 জুন এটো আপোনালোকে চাব আবেদন যেটো প্ৰক্ৰিয়া এইখিনি চাব ইয়াত আবেদন ইচ্ছুক প্ৰাৰ্থী 30 জুন 2025 চনৰ ভিতৰত www.hrdi.online.org.in ত গৈ ওয়েবসাইটত গৈ অনলাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব আৰু এটো আবেদনৰ লিংকটো আমি ডেসক্ৰিপচনত দি দিম আমাৰ ডেসক্ৰিপচনত গৈ আপুনি ডাইৰেক্ট আবেদনৰ লিংকত যাই আবেদন কৰিব পাৰিব অনলাইনত কোনো ফটো ডকুমেন্টছ কোনো আপলোড দিব নালাগে জাস্ট আপোনালোকে বায়োডাটাখিনি লিখি ইয়াত আপলোড কৰিলে হৈ যাব আৰু এই সম্পৰ্কিত আৰু জবটো কেনেকৈ হ'ব কোড হ'ব এটো আপোনাৰ নিজৰ ব্লক লেভেলত হ'ব বা ক্লাষ্টাৰ লেভেলত হ'ব আপোনাৰ সোশ্যাল সার্ভিস ৰিলেটেড হৈ জব এইখিনি এনজিও কামবিলাক যেনেকৈ কৰে তেনেকৈ হ'ব আৰু ইয়াৰ বিষয়ত আৰু যদি বিশেষ জানিব বিচাৰে তেনেহলে এই যিখিনি নম্বৰ দিয়া আছে এই নম্বৰখিনি আপোনালোকে কল কৰি কন্টাক্ট কৰি আপোনাৰ আৰু ডিটেইলছ ভাবে জানিব পাৰে ইন্টাৰভিউ কেতিয়া হ'ব ইন্টাৰভিউ ডেট যদিও দিয়া নাই কিন্তু 30 জুনৰ পিছতে এটো মাতিব নম্বৰখিনি আছে 7002519238 আৰু এটা হৈছে 9854765565 আৰু এটা হৈছে 9365857328 এইখিনি নম্বৰত যোগাযোগ কৰি আপোনালোকে সবিশেষ আৰু জানিব পাৰে তো এনেকুৱা সৰু ডাঙৰ যিমানখিনি পদ আছে অসমত প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক যিকোনো এনজিঅ'ৰ হওক যিকোনো ধৰণৰ জব ইনফৰমেশন অনলাইন এপ্লিকেশন এডমিশন ৰিলেটেড ইউনিভাৰ্সিটি এডমিশন যিকোনো ধৰণৰ আপডেট পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমি প্ৰতিদিনতে যিমানখিনি নতুন আপডেট আহে গতিখিনি আপডেট আমাৰ চেনেলৰ মাধ্যমত আপোনালোকক জনাই যাওঁ গতিকে ভিডিঅটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ থাকিল